আজি ৰাতিপুৱাই কি দেখাইছোঁ দেখিছেনে? ভোট জলকীয়া। ভোট জলকীয়া কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু বৰ প্ৰিয় দেই। এয়া হৈছে মোৰ ভিনদৌৰ পেহীয়েকৰ ঘৰৰ পৰা আনিছে দেই 5 কেজি ভোট জলকীয়া। এয়া আমাৰ ছোৱালী উঠিলে, গা ধুলে। আহা, এক্টিং অলপ চলি থাকে যে, এয়া এক্টিং চলি আছে আৰু নানামে চেণ্ডেল নিপিন্ধে। দেহু আহা মোৰ কলিজা। 11:09 হ'ল, এতিয়া ওলাইছোঁ। মানুহজন গা ধুই আছে। কাপোৰ জোখে জোখেহে আনিছিলোঁ, আকৌ একেটাকে পিন্ধিব লগা হৈছে। থাকি গ'ল যে, এদিন বেছিকৈ থাকিব লগা হ'ল, সেইকাৰণে মানুহে কেতিয়াবা লৈ আহিব লাগে। আৰু এটা কথা কি, আজিকালি আমি বহুত লাজ কৰোঁ কি জানে, একেটা কাপোৰকে বাৰে বাৰে পিন্ধিব লাগে। কিন্তু আমাৰ মাহঁতৰ টাইমত এনেকুৱা আছিলে, এনেই থাকোঁতেই আৰু এগাল নিকিনিছিলে। তেওঁলোকে এটাই ভাবিছিলে, যিটোকে পিন্ধোঁ সেইটোকে আমি চাফা কৰি পিন্ধিলেই হ'ল। আমি আকৌ আজিকালি একেটা কাপোৰকে বাৰে বাৰে পিন্ধিবলৈ লাজ কৰোঁ। মানুহে কি ভাবিব, মানুহে কি ভাবিবলৈই আমি মৰি থাকোঁ। সেইটো আমাৰ ডাঙৰ এটা ভুল। এইটো 20 টকা ন? অঁ 5টা দি দিয়া। ৰাখি দিব খোৱা আগত বজাৰ কৰিলোঁ। এতিয়া নগা টেঙা বিচাৰি আছোঁ। ভোট জলকীয়া এগাল মাত্ৰ ল'লোঁ, 2.5 কেজি আছে। এতিয়া আমি পালোহি যোৰহাটৰ মাহীহঁতৰ ঘৰত সোমাব লাগিব যে, তাকে মাহীৰ ঘৰত সোমাই যাওঁ। নোসোমালে আকৌ বেয়া পায় যে। আমাৰ মাহীহঁতৰ ঘৰটো বহুতে চাগে চিনিয়ে পায় ন। এইটো চাওক আমাৰ মাহীহঁতৰ ঘৰ। এয়া মাহীহঁতৰ ঘৰৰ পৰা কেঁচা আম পাৰি থৈছে আচাৰ বনাবলৈ। এইফালে মচুন্দৰী লৈছোঁ ৰুবৰ কাৰণে দেই। তিনিচুকীয়াৰ পৰা আনিছোঁ, ইয়াৰ পৰাও দিছে। আৰু আজি নতুন বস্তু এটা চিনি পালোঁ, এইটো বিলম্ব টেঙা বোলে। আচাৰ বনাব লাগে বোলে। এইবোৰ ঢেৰ টোপোলা টোপলি কিবা কিবি ঢেৰ। দাংবডি, বিলম্ব টেঙা। বোকাখাট পালোহি এতিয়া, চাহ খাম। 7:14 হ'ল দেই। এইডাল মই বিস্কুট লৈ ফুৰিছোঁ, কুকুৰ দেখিলে বিস্কুট দিব লাগে যে। দেখিলে জুচ লাগে বোলে। অঁ আইও চিপছ এটা লৈ ল'নে? জুচ খাবা? তেজপুৰ পালোহি আমি। বিহু হৈ আছে ইয়াত। ঘৰ পালোহি দেখিছা, পুৰা টোপনি। নামটো মই দি থৈছো ৰিংকুজ হাউচ। আহি পালোহি 9টা 25। গা চা ধুই এতিয়া ফ্ৰেছ হ'লোঁ। যিমানে যি নহওক নিজৰ ঘৰটো আহি পাহে শান্তি লাগে ন। গোটেই লেতেৰা কাপোৰবোৰ উলিয়াই ল'লোঁ। নাখাওঁ বুলি কৈ খাই আকৌ এপাত হৈছোঁগৈ জানেনে। কাৰণ কিয়, ছাডেন প্লেন হৈ গ'ল, গুচি গ'লোঁ। তাৰপিছত যি কেইঘৰলৈ গৈছোঁ সেই ঘৰ নোখোৱাকৈ নেৰে। আৰু দুদিনৰ কাৰণে কিনো একদম আপোনাৰ খোৱা বোৱাবোৰ মেইনটেইন কৰিব। মানুহে ক'ব কিনো একদম আৰু নিজৰ বডিটোত লাগিল। সেইবোৰ কথা কৈ থকাতকৈ বোলো নাই, খাই দিছোঁ আৰু গম পাইছেনে। খাই বৈ জীয়াই থাকিব লাগিব, কমকৈ খাব লাগিব। কিন্তু কেতিয়াবা বেছি খোৱা দৰকাৰ পৰি যায় মানুহৰ পাল্লাত পৰিলে। আহিলোঁ আৰু মুঠতে আহিলোঁ আৰু ঘৰ পালোঁহি আৰু। মোৰতো মানে এনেকুৱাই ঘূৰাইছে মাহীহঁতৰ ঘৰত পাওঁতে 5টা বাজিলে। মানে তাত ভাতকেইটা খাই, ভাত এতিয়া ৰাস্তাটো খাব পাৰিলোহেঁতেন, মানে ইমান দেৰিলৈকে ভাত নাই খোৱা নে। আৰু তাত বাহঁতৰ ঘৰত ব্ৰেকফাষ্ট কৰোঁতে দেৰি হ'ল। আকৌ মাহীয়ে ভাত বনাই থৈছে। আমি মানে আপাৰ আচামলৈ যাবই নোৱাৰোঁ, মাহী ঘৰত সোমাবই লাগে। যাওঁতেও সোমাবলৈ কৈছিলে, নাই সোমোৱা। সেইকাৰণে আহোঁতে ভাতকেইটা খাই লৈহে শান্তি পাইছোঁ। পেটে মানে কলমতিয়াই গৈছে মানে। আৰু এই ফ্লাইঅভাৰবোৰ বনাইছে যে, এইফালে চবফালে ৰাস্তা বন্ধ জানেনে। কেনেকৈ যে মানুহজনে ৰাস্তা উলিয়াই গৈ নোসোমাওঁ বুলিয়ে কৈছিলে, সোমাই আহিলোঁ।
আশা কৰি থাকে ন তাহাঁতি। এটা কথা কি জানে, কিছুমান মানুহে মানুহৰ ঘৰলৈ গ'লে বেয়া পায়, কিন্তু মাহী এনেকুৱা হয় মানে কিয় সোমাই নাজানো, আছো না তেনেকৈ মানে সোমাই আহিলেও ভাল পায়। আগতে মানে ধৰক আমি থাকিয়ে দিওঁ, কিন্তু চবৰে এটা প্লেন থাকে ন, সেইকাৰণে আৰু আহিলোগৈ। তিনিচুকীয়া ফুৰি আহিলোঁ। বহুতে মেছেজ কৰিছে মোক তিনিচুকীয়াতে থাকোঁ। এটা কথা কি জানে, যেতিয়া কাৰোবাৰ ঘৰলৈ যোৱা হয় তাতো কিছুমান প্লেনিং চলি থাকে, আমুকলৈ যাম আমুকলৈ যাম, হয়নে? সেইকাৰণে এক্সট্ৰাকৈ কাৰোবাক সময় অলপ দিবলৈ বেয়া হৈ যায়। আৰু মোৰ মানুহজনে মানে এনেকুৱা হয়, কাৰোবাক লগ কৰিম বুলিয়ে যে এনেকৈ উলিয়াই নিব সেইটো নহয় দেই। সেইকাৰণে ছাডেন যদি ক'ৰবাত ৰাস্তাতে পাইছোঁ তেতিয়া প্ৰব্লেম নাই বাৰু। কাৰোবাৰ ঘৰলৈ এনেকৈ গৈ মানে ভাল নাপায় মোৰ মানুহজনে, সেইকাৰণে বেয়া নাপাব। আমি চিয়'ৰ কেতিয়াবা লগ পাম দেই। কিন্তু আপোনালোকৰ মৰমবোৰ পাই সঁচাকৈ বহুত ভাল লাগিছে। ইমান যে তিনিচুকীয়াত কোন কোন আছে বুলি ক'লত যে ইমানখিনি ৰিপ্লাই দিছে। ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ছোৱালীকো ভাত অকণমান খুৱাই দিওঁ। মই নাখামেই চাগে, 5টা বজাত ভাত খাইছোঁ নহয়। আৰু যি টি ঢেৰ খালোঁ মানে, মাহীহঁতৰ ঘৰত এগালমান বনাই থৈছিলে। গুপগুপীয়া গৰম এটা আছে কিন্তু। বাকী আৰু ভাৰত পাকিস্তানৰ সেইবোৰতো গম পাইছেই, নাজানো কি হ'বলৈ গৈ আছে। ভালেই হ'ব বুলি ভাবিছোঁ আৰু ন। আজিলৈ আহোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।